Committee. আজি আমি লখিমপুৰ জিলাৰ ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তা আৰু মহামন্ত্ৰী কংগ্ৰেছৰ কৰ্মকৰ্তা শেষ হোৱাৰ কাৰণে এখন দলীয় পতাকাৰে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মহামন্ত্ৰী মণ্ডল আৰু আজিলৈ মৃত্যু সঁচাকৈ আমাৰ লখিমপুৰ লগতে নৱবৈশাখ কৰিছে যিহেতুকে আমাৰ নৱবৈশাখ সমষ্টিৰ প্ৰাক্তন বিধায়ক সমাজ সেৱক আমাৰ এছ আৰ চুব্বা ডাঙৰীয়াৰ আজি আকস্মিকভাৱে দেহান্তে আমাৰ সমাজৰ লগতে লখিমপুৰবাসীৰ অপূৰণীয় এটা ক্ষতি হৈছে। এইকাৰণে মই গোবিন্দ বিশ্বকৰ্মা ভাৰতীয় গোৰ্খা পৰিসংঘৰ সভাপতি আৰু দশৰথ মাঝি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে তেওঁৰ আত্মাই সদ্গতি কামনা পাক আৰু ভগৱানে পৰিয়ালবৰ্গ আৰু তেওঁৰ আত্মীয়জনক এনেকুৱা দুখৰ সময়ত তেওঁলোকক সুখৰ চাহটো খুৱাব পৰা শক্তি দিয়ক, এইটোৱে কামনা কৰিছোঁ। হয়, আজি এটা আমাৰ অবিভক্ত নৱবৈশাখ সমষ্টিৰ বাবে নহয়, আচলতে গোটেই অসমৰ বাবে এটা অপূৰণীয় ক্ষতি। আমাৰ নৱবৈশাখ সমষ্টিৰ অবিভক্তৰ আমাৰ সঞ্জয় ৰাজ চুব্বা ডাঙৰীয়া 10 বছৰ তেখেত বিধায়ক আছিল। 2006 চনৰ পৰা 2016 চনলৈকে তেখেত বিধায়ক হিচাপে আছিল আৰু সেই সময়ছোৱাতে তেখেতে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী হিচাপেও কাম কৰিছিল। খুব এজন দুখীয়াৰ অভিভাৱক হিচাপে কাম কৰিছিল। নৱবৈশাখ সমষ্টিৰ চুকে কোণে সকলোৰে তেওঁ প্ৰিয় পাত্ৰ আছিল। আজি যিহেতু তেখেত তিনিচুকীয়াৰ পৰা আহি আছিল, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে তেখেতে তিনিচুকীয়াৰ পৰ্যবেক্ষক হিচাপে তাতে কাম কৰি আছিল। তেখেত তিনিচুকীয়াৰ পৰা আহি ঘৰ পাই বাথৰুম যাওঁতেনি তেখেত বাথৰুমতে ঢলি পৰে আৰু শব্দ শুনাত তেখেতৰ পৰিয়ালৰ বৰ্গ মানুহে যায় তেখেতক ততাতৰীয়াকৈ লালুক চিকিৎসালয়লৈ লৈ যায়, যদিও চিকিৎসালয় নোপোৱাৰ আগতেই তেখেতে শেষ চিকিৎসাক ত্যাগ কৰে আৰু জনামতে তেখেতৰ হাৰ্ট এটেকেই হৈছে বুলি জনা যায়। এই ক্ষণতে আমি চিকিৎসকে হাৰ্ট এটেক বুলিয়ে তেখেতলোকক ক'ব বিচাৰে আৰু তেখেত যিহেতু বাইপাছ চাৰ্জাৰী আছিলোঁ, গতিকে হাৰ্ট এটেকেই হৈছে বুলি আমিও ভাবিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমাৰ নৱবৈশাখ সমষ্টি তথা অসমৰ সকলো কংগ্ৰেছ কৰ্মীৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।